নমস্কাৰ মই অনিৰ্বাণ পাঠক আপোনালোকে চাবলৈ আৰম্ভ কৰিছে দেশ দুনিয়া মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ভাৰতক এক মৃত অৰ্থনীতি বুলি অভিহিত কৰিছিল আৰু তেওঁৰ মতে ইয়াত বিশেষ গুৰুত্ব নাই কিন্তু তেওঁৰ পৰিয়ালৰ নিয়ন্ত্ৰণাধীন দা ট্ৰাম্প অৰ্গেনাইজেশ্যনে ভাৰতক বিগত 10 বছৰত আমেৰিকাৰ বাহিৰৰ সবাতোকৈ ডাঙৰ বজাৰ হিচাপে গণ্য কৰিছে উপলব্ধ তথ্য অনুসৰি যোৱা বছৰলৈকে ই মুম্বাই পুনে কলকাতা আৰু গুৰুগ্ৰামত 7টা প্ৰকল্পৰ পৰা ক্ৰমেও 175 কোটি টকা উপাৰ্জন কৰিছে দা ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে যোৱা 8 মাহত ব্ৰেণ্ড ট্ৰাম্পে ভাৰতত আগ্ৰাসী ৰূপত সম্প্ৰসাৰণৰ পথত আগবাঢ়িছে 2024 চনৰ 5 নৱেম্বৰত আমেৰিকাৰ 47 সংখ্যক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাছত দা ট্ৰাম্প অৰ্গেনাইজেশ্যনে তেওঁৰ ভাৰতীয় অংশীদাৰসকলে ত্ৰিবেকা ডেভেলপাৰ্ছৰ সৈতে মিলি গুৰুগ্ৰাম পুনে হায়দৰাবাদ মুম্বাই নয়ডা আৰু বেংগালুৰুত কমেও 6টা প্ৰকল্প ঘোষণা কৰিছে এই প্ৰকল্পৰ পৰা ট্ৰাম্প অৰ্গেনাইজেশ্যনৰ উপাৰ্জনৰ তথ্য এতিয়াও প্ৰকাশ পোৱা নাই কিন্তু বিশেষজ্ঞসকলে কয় যে শীৰ্ষ নিৰ্মাতাসকলৰ সৈতে অংশীদাৰিত্বই ট্ৰাম্প উদ্যোগক বিশ্বৰ সবাতোকৈ দ্ৰুতবেগী অৰ্থনীতিৰ লাভজনক বজাৰত প্ৰৱেশৰ সুযোগ প্ৰদান কৰিছে লগতে কোনো আৰ্থিক সমস্যা নোহোৱাকৈ অবিৰত ৰাজহৰ সৃষ্টি কৰিছে ইয়াৰ ভিতৰত 3টা প্ৰকল্প মুঠ প্ৰায় 43 লাখ বৰ্গফুট যেটো ব্ৰেণ্ড ট্ৰাম্পৰ লক্ষ্যৰ আধাতকৈ অধিক ইতিমধ্যে এই বছৰ পুনে গুৰুগ্ৰাম আৰু হায়দৰাবাদত আৰম্ভ হৈছে 2012 চনত ভাৰতত প্ৰথম প্ৰকল্প ঘোষণাৰ পৰা ব্ৰেণ্ড ট্ৰাম্পৰ এই প্ৰকল্পসমূহ সম্পূৰ্ণ হোৱাৰ সময়লৈকে প্ৰায় 4 গুণ সম্প্ৰসাৰিত হ'ব এই নতুন উদ্যোগসমূহৰ বিক্ৰী সম্ভাৱনা অন্তত 15,000 কোটি টকাৰ ত্ৰিবেকাই এই বছৰৰ মাৰ্চ মাহত পুনেত তেওঁলোকৰ প্ৰথম বাণিজ্যিক উন্নয়ন প্ৰকল্পৰ উদ্বোধনৰ সময়ত এই কথা জানিবলৈ দিছিল ট্ৰাম্প অৰ্গেনাইজেশ্যনে নিৰ্মাণত প্ৰত্যক্ষভাৱে বিনিয়োগ নকৰে ই নিজৰ ব্ৰেণ্ডক অগ্ৰিম লাইসেন্স ফি বা ডেভেলপমেণ্ট ফিৰ বিনিময়ত ধাৰ দিয়ে যেটো নিৰ্মাণৰ সৈতে সম্পৰ্কিত হ'ব পাৰে বা বেছিভাগ ক্ষেত্ৰত প্ৰকল্পৰ বিক্ৰীৰ 3 পৰা 5% ভাগ হ'ব পাৰে এই সম্পত্তিসমূহ সাধাৰণতে বিলাসী উন্নয়ন হিচাপে বিপণন কৰা হয় য'ত ৰাষ্ট্ৰপতিৰ নামৰ সৈতে যুক্ত হোৱাৰ বাবে ফ্লেটৰ মূল্য প্ৰিমিয়াম হাৰত নিৰ্ধাৰণ কৰা হয় ভাৰতত ট্ৰাম্পৰ এই প্ৰকল্পসমূহ কাৰ্যকৰী কৰাৰ কামত আছে মুকেশ আম্বানীৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেড আৰু লোধা গ্ৰুপ লগতে আছে M3M গ্ৰুপ পঞ্চহিল ৰিয়েলটি IRA ইনফ্ৰা আৰু ইউনিমাৰ্কৰ দৰে প্ৰতিষ্ঠিত ৰিয়েল এষ্টেট কোম্পানী কল্পেশ মেহতাৰ নেতৃত্বত ত্ৰিবেকা ডেভেলপাৰ্ছ হৈছে ভাৰতত ট্ৰাম্প অৰ্গেনাইজেশ্যনৰ আনুষ্ঠানিক অংশীদাৰ নিউয়ৰ্ক চহৰত মুখ্য কাৰ্যালয় থকা ট্ৰাম্প অৰ্গেনাইজেশ্যন এটা পৰিয়াল নিয়ন্ত্ৰিত সংগঠন আৰু ডনাল্ড ট্ৰাম্পৰ বিভিন্ন ব্যৱসায়িক উদ্যোগৰ মুখ্য হোল্ডিং কোম্পানী হিচাপে কাম কৰে য'ত ৰিয়েল এষ্টেট আৰু হস্পিটেলিটিৰ দৰে বিভিন্ন উদ্যোগ সামৰি লোৱা হয় ডনাল্ড ট্ৰাম্পৰ দ্বাৰা প্ৰতিষ্ঠিত আৰু তেওঁৰ সংখ্যাগৰিষ্ঠ মালিকানাধীন এই সংগঠনত তেওঁৰ পুত্ৰ ডনাল্ড জে ট্ৰাম্প জুনিয়ৰ আৰু এৰিক ট্ৰাম্প মূল দায়িত্বত আছে 2017 চনলৈকে ডনাল্ড ট্ৰাম্পে ট্ৰাম্প অৰ্গেনাইজেশ্যনৰ প্ৰেসিডেন্ট আৰু মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কাম কৰিছিল 2017 চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাছত তেওঁ দৈনন্দিন পৰিচালনাৰ দায়িত্বৰ পৰা পদত্যাগ কৰি কাৰ্যবাহী দায়িত্ব তেওঁৰ পুত্ৰসকলৰ হাতত অৰ্পণ কৰে 2017 চনৰ পৰা তেওঁ সংগঠনৰ অধ্যক্ষ হিচাপে আছে দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ কেইদিনমানৰ পাছত ট্ৰাম্প অৰ্গেনাইজেশ্যনে 2024 চনৰ 14 নৱেম্বৰত ভাৰতত ট্ৰাম্প ব্ৰেণ্ডৰ অধীনত আৰু 4টা কোম্পানী গঠন কৰে এই বছৰৰ মাৰ্চ মাহত ঘোষণা কৰা পুনে প্ৰকল্পটো চহৰখনৰ প্ৰথম ট্ৰাম্প ব্ৰেণ্ডেড বাণিজ্যিক প্ৰকল্প উদ্বোধনৰ সময়ত ডনাল্ড ট্ৰাম্পৰ পুত্ৰ এৰিক ট্ৰাম্পে এক বিবৃতিত কৈছিল ভাৰতে ট্ৰাম্প ব্ৰেণ্ডক অভূতপূৰ্ব উৎসাহেৰে গ্ৰহণ কৰিছে 2024 চনত ট্ৰাম্প অৰ্গেনাইজেশ্যনে ভাৰতৰ পৰা কমেও $12 মিলিয়ন লাভ কৰিছিল ত্ৰিবেকা ডেভেলপাৰ্ছ M3Mৰ সহযোগী কোম্পানী লোধা গ্ৰুপ ইউনিমাৰ্ক আৰু RDB গ্ৰুপে গুৰুগ্ৰাম মুম্বাই আৰু কলকাতাৰ সম্পত্তিৰ বাবে লাইসেন্স আৰু ৰয়েলটি ফি হিচাপে প্ৰায় $2.2 মিলিয়ন পৰিশোধ কৰিছিল 2017 চনত ট্ৰাম্পৰ প্ৰথম ৰাষ্ট্ৰপতিৰ কাৰ্যকাল আৰম্ভ হোৱাৰ সময়ত ট্ৰাম্প অৰ্গেনাইজেশ্যনে কলকাতা আৰু গুৰুগ্ৰামত দুটা ৰিয়েল এষ্টেট সম্পত্তি প্ৰকল্পত
প্ৰৱেশ কৰিছিল। ইয়াৰ পূৰ্বে ট্ৰাম্পে 2012 চনত পুনেত আৰু 2013 চনত মুম্বাইত এটাকৈ প্ৰকল্পৰ বাবে নিজৰ ব্ৰেণ্ড ধাৰ দিছিল। 2012 চনৰ পৰা 2019 চনৰ ভিতৰত ট্ৰাম্প অৰ্গেনাইজেশ্যনে ভাৰতৰ 4টা প্ৰকল্পৰ পৰা ফি আৰু ৰয়েলটি হিচাপে $11.3 মিলিয়ন পৰ্যন্ত উপাৰ্জন কৰিছিল। ইয়াৰে DT মাৰ্কছ ৱৰ্লি LLCৰ জৰিয়তে $6 মিলিয়ন আৰু DT মাৰ্কছ পুনে LLC, DT টাৱাৰ গুৰগাঁও LLC ট্ৰাম্পৰ ৰাষ্ট্ৰপতি হিচাপে প্ৰথমটো কাৰ্যকালৰ প্ৰথম 2 বছৰত ই $2.3 মিলিয়ন উপাৰ্জন কৰিছিল। নিউয়ৰ্ক টাইমছে 2020 চনৰ 27 ছেপ্টেম্বৰত প্ৰকাশিত এক প্ৰতিবেদনত এই কথা উল্লেখ কৰিছিল। ভাৰতত 13টা ট্ৰাম্প ব্ৰেণ্ডেড প্ৰকল্পৰ ভিতৰত 2টা ইতিমধ্যে সম্পূৰ্ণ হৈছে, 2টা সম্পূৰ্ণৰ পথত, 3টা উন্নয়নৰ প্ৰাৰম্ভিক পৰ্যায়ত আছে আৰু 3টা উদ্বোধনৰ অপেক্ষাত আছে আৰু 2টা স্থগিত হৈ আছে। কিন্তু ভাৰতত ব্যৱসায়ৰ সাম্ৰাজ্য গঢ়ি থকা ট্ৰাম্পে আকৌ কৈছে ভাৰতৰ অৰ্থনীতি এক মৃত অৰ্থনীতি বুলি। আপোনালোকে চাই আছিলে দেশ দুনিয়া, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰৰ বিভিন্ন খবৰৰ বাবে চাই থাকিব আমাৰ এই বিশেষ অনুষ্ঠান। ধন্যবাদ।